আৰু কিমান কেকুৰা চেপা দিব সাধাৰণ জনতাক এটাৰ পিছত আন এটাৰ ৰামটঙন সোধাই অৱশেষত চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি কৰি জনতাক মাধমৰ সীমন্ত চৰকাৰৰ ঔষধৰ মূল্য বৃদ্ধিৰ পিছতে চিকিৎসা সেৱাৰ মূল্য বৃদ্ধি চৰকাৰী চিকিৎসালয়ত 107টা বিভিন্ন পৰীক্ষাৰ দাম বৃদ্ধি ৰাজ্য চৰকাৰৰ ৰেজিষ্ট্ৰেশ্যনৰ বাবে 10 টকাৰ ঠাইত দিব লাগিব 20 টকা প্ৰতিখন বিছনাৰ বাবদ 10 টকাৰ ঠাইত দিব লাগিব 20 টকা পেইং কেবিনৰ নামত 1000 ঠাইত দিব লাগিব 1200 টকা প্ৰতিখন বিছনাৰ নামত দৈনিক দিব লাগিব 20 টকা ডি ভিটামিনৰ বাবে পূৰ্বৰ 1200ৰ পৰিৱৰ্তে দিব লাগিব 1500 টকা থাইৰয়ডৰ পৰীক্ষাৰ বাবদ 600ৰ পৰিৱৰ্তে 800 টকা ইউৰিন প্ৰটিন পৰীক্ষাৰ বাবে 75 টকাৰ পৰিৱৰ্তে দিব লাগিব 150 টকা এলবুমিন পৰীক্ষাৰ বাবে 50 টকাৰ পৰিৱৰ্তে দিব লাগিব 100 টকা লিভাৰ পৰীক্ষা এএলটিত 40 টকাৰ পৰিৱৰ্তে দিব লাগিব 150 টকা টিআইবিসি পৰীক্ষাত 150 টকাৰ পৰিৱৰ্তে দিব লাগিব 300 টকা প্ৰটিনৰ সম্পূৰ্ণ পৰীক্ষাৰ বাবে 90 টকাৰ পৰিৱৰ্তে দিব লাগিব 300 টকা কিন্তু ইয়াক লৈ সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীৰ উত্তৰ আকৌ এই দৰেহে মাসুল নবহালে 13খন মেডিকেল কলেজ চলিব কেনেকৈ মাসুল নবহালে হাস্পতালত কাম কৰা লোকসকলে দৰমহা পাব কেনেকৈ কলেজৰ ৰাজহ অহা বন্ধ কৰিলে কলেজবোৰ চলিব কেনেকৈ মাসুল বৃদ্ধিক লৈ গুৰুত্ব দিয়া নাই কোনোৱে সকলোতে বিতৰ্ক কৰি থাকিলে কেনেকৈ চলিব আৰু অৱস্থা সম্পন্ন মানুহৰ পৰা 200 টকা বেছি লব সিটি স্ক্যানত তাত আপত্তি কি কৰিবলগীয়া আছে বজাৰত গলে 6000 মেডিকেলত গলে 3000 এতিয়া এখন মেডিকেলে 3200 টকা লব হেতুটো কোনো আপত্তি কৰিবলগীয়া নাই গভৰ্ণমেণ্ট প্ৰাইভেটত কৈতো দামটো কমে আৰু আজি 5 বছৰ ধৰি ৰেট কোনেও ৰিভাইজে কৰা নাই বছৰে বছৰে তো কিবা এটাটো ৰিভিজন হৈ থাকিব না নহলে মেডিকেলৰ সোসাইটিত যিবিলাক কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকে দৰমহা নোপোৱা হৈ যায় গতিকে সব বস্তুৰে দুটা ফাল থাকে প্ৰথম কথা মেডিকেলত যদি মই 100% তো বঢ়াই দিও দুখিয়া মানুহে দিব নালাগে কাৰণ ৰেশন কাৰ্ডখন বা কাৰ্ডখন থাকিলে তেওঁলোকৰ ফ্ৰী আজিখানে পেইং কেবিনত থাকে তেওঁলোকে দিব গতিকে তাত এটো একেবাৰে মাসুল বৃদ্ধি টাইপ যেটো এটা হুলস্থুল হৈ যায় তো হুলস্থুল নহয় আজিও মেডিকেলত যাওক কোনেও গুৰুত্ব দিয়া নাই কাৰণ সবে ৰেশন কাৰ্ড দেখুৱাব ফ্ৰী কৰি উলাই গুছি আহিব হেকানে আৰু মেডিকেল কলেজ বিলাকত বহুত কম টকাত কৰো আমি এটো লৈ পেলাই মই নাভাবো যে এটো এটা বিতৰ্ক হ'ব পাৰে সব কথাতে আৰু বিতৰ্ক কৰি থাকিলে কোৰ পাছলিব ৰাজ্য বা দেশ এখনৰ সৰ্বাঙ্গীন বিকাশৰ ক্ষেত্ৰত বা উন্নতিৰ শিখৰত যদি পদাৰ্পণ কৰিবলৈ হয় তেন্তে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিনামূলীয়া হোৱাটো উচিত যেটো অৰবিন্দ কেজৰিৱালে দিল্লীত বিনামূলীয়া শিক্ষাৰ লগতে চিকিৎসালয়সমূহত বিনামূলীয়া চিকিৎসা সেৱা আৰম্ভ কৰিছে য'ত বিনামূলীয়াকৈ চিকিৎসা সেৱা পোৱাৰ বাবে চৰকাৰী চিকিৎসালয়সমূহত ৰোগীৰ ভিৰ বেছি ব্যক্তিগত চিকিৎসালয়সমূহতকৈ মুঠতে এতিয়া মাসুল বৃদ্ধিয়ে মাধমৰ খুদাইছে সাধাৰণ জনতাক যদিহে আন্তঃগাঁথনি নিৰ্মাণ কৰি উন্নত চিকিৎসাৰ সা সুবিধা নাথাকে যদি ৰোগীয়ে কৰিবলগীয়া পৰীক্ষাসমূহ মেচিন বেয়া হোৱাৰ বাবে বাহিৰত কৰিবলগীয়া হয় বা যদিহে সামান্য এটা পেটৰ ৰোগৰ দৰৱ যদি চিকিৎসালয়ত বিচাৰি নাপায় তেন্তে কি পৰিপ্ৰেক্ষিতত এনেদৰে চিকিৎসা সেৱাৰ দাম বৃদ্ধি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যৰ স্বাস্থ্য বিভাগে ইয়াক লৈ সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈ তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ ভাষ্যৰ পৰা স্পষ্ট হ'ল যে ৰাজ্যৰ 13খনকৈ মেডিকেল কলেজ হস্পিটেলৰ চিকিৎসা সেৱা মাসুল বাঢ়িব দৰিদ্ৰ লোকসকলৰ হেনো কোনো অসুবিধা নহয় মাসুলৰ বোজা বহন কৰিব লাগিব চিকিৎসাৰ বাবে যোৱা অৱস্থাপন্ন লোকসকলে এতেকে তাক লৈ হেনো বিতৰ্ক অযুক্তিকৰ মেডিকেল কলেজৰ অধ্যক্ষসকলৰে বৈঠকত কলেজসমূহ নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰাকৈ ৰাজহ সংগ্ৰহত জোৰ দিবলৈ কোৱা হৈছে নহলে হেনো কলেজ হস্পিটেলত নিয়োজিত হৈ থকা চাকৰিয়ালসকলক দৰমহা দিয়াত অসুবিধা হ'ব ইয়াৰ পৰাই বুজা গ'ল যে জিলাই মেডিকেল কলেজ পাতি চমক দিলেও চৰকাৰ আৰ্থিক সংকটত পতিত হৈছে সেয়ে নিয়মীয়াকৈ ধনৰ যোগান ধৰাটো চৰকাৰৰ বাবে সম্ভৱ নহয় সৰ্বসাধাৰণ ৰাজ্য এতিয়া ইয়াক মানি লোৱাৰ বাদে গত্যন্তৰ নাই নগদ ধনৰ হিতাধিকাৰী আঁচনিবোৰৰ নামত বছৰি ৰাজকোষৰ শ কোটি টকা খৰচ কৰি থকা হৈছে যেতিয়া তাৰ জোৰা মাৰিবলৈ এনে নকৰি উপায় কি গুলাব বৰবৰা চৰকাৰে দায়িত্ব লৈ চৰকাৰী চিকিৎসালয়ৰ মাসুল ৰেহাই দিছিল আৰু এই চৰকাৰে মাসুল বহাব তেতিয়া মেডিকেল কলেজ 3খন আছিল আৰু নগদ ধন বিলোৱা হিতাধিকাৰী আঁচনিবোৰো নাছিল এটাকে বলে পাৰিছিল এতিয়া আৰু সেই দিন নাই দিন যোৱাৰ লগে লগে অধিক চেপা খুন্দা আমি মূৰ পাতি ল'বলৈ বাধ্য এই সন্দৰ্ভত এতিয়া সাধাৰণ জনতায়ও জলাকলা খোৱা দেখিবলৈ পোৱা গৈছে চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীৰ আত্মীয়ৰ প্ৰতিক্ৰিয়া আমি শুনাই লৈছো আমি গাঁৱলীয়া খেতি কৰা মানুহ আমিতো ইমান দিব নোৱাৰিম তেনেকে
যদি চৰকাৰী হস্পিটেলত এনেকৈ বৃদ্ধি কৰে তেতিয়াতো কেনেকৈ হেৰি কৰিব যদি প্ৰাইভেট হয় তেতিয়া বেলেগ কথা আমিতো দুখীয়া মানুহ প্ৰাইভেটত যাব নোৱাৰোঁ আমি চৰকাৰীতে হেৰি কৰিব লাগে গতিকে ইমান বেছি হ'লেতো আমি নোৱাৰোঁ আৰু এই ক্ষেত্ৰত চৰকাৰকে দুখিব লাগিব কাৰণ আমাৰ এনেও বৃদ্ধি বাঢ়িয়ে আছে সদায় ইটোৰ পিছত সিটো আকৌ যদি সেইটো যদি বাঢ়ি যায় আমাৰে দিগদাৰ হ'ব পাব্লিকৰে দিগদাৰ হ'ব ন সেইটোৱে এতিয়া আমি চৰকাৰে অনুৰোধ কৰিম যে কমাবহে বিচাৰক কাৰণ মূল্য বৃদ্ধি এনেও বাঢ়িয়ে আছে সেইটোৱে বেলেগৰ জোলা নহয় পাব্লিকৰহে জোলা হয় য'তেই যি নকওঁ মন্ত্ৰী বিধায়কতো তাত একো নহয় আমাৰহে দুখ হয় চব সেইটোৱে তাকেই কৈছোঁ আৰু কি ক'ম পাৰিলে কমাব দিম আৰু কি ক'ম তেওঁক অনুৰোধ কৰিছোঁ যে আৰু কমাওক সেই বস্তুৰ দাম বহুত বাঢ়িছে সেইকাৰণে কমাওক সেইটোৱে কমাওক মূল্য বৃদ্ধি হ'ব এইটো সন্দৰ্ভত আমি অসমৰ জনসাধাৰণে সম্পূৰ্ণ আমি প্ৰতিবাদ কৰিম আৰু এনেকৈ অসমৰ জনসাধাৰণৰ দুখীয়া জনসাধাৰণৰ ওপৰত কেতিয়াও বোজা জাপি দিব নোৱাৰিব চৰকাৰে আমাৰ চৰকাৰে সেইটো আমি বিচাৰোঁ মই নিজে এতিয়া বৰ্তমান আজি 6 দিন হ'ল ইয়াত চিকিৎসা কৰা মই নিজে গম পাইছোঁ কিমান আমাৰ জনসাধাৰণে দুখীয়া জনসাধাৰণে কষ্ট কৰি পিনি ইয়াত গড়ত সা সম্পত্তি বিক্ৰী কৰি লোকৰ পৰা সুদ বিয়াদি পইচা লৈ পিনি আজি মানে চিকিৎসা কৰিবলৈ বাধ্য হৈছে আৰু সময়মতে ৰিপৰ্ট পোৱা নাই আৰু আজি মই গম পাইছোঁ আজি হেৰি আমাৰ GMCত যিটো ICU হেৰি পৰীক্ষাটো এই পৰীক্ষাটো হাজাৰ হাজাৰ মানে কাষ্টমাৰ বেমাৰীয়ে মানে এই কাৰ্যালয়টো বিচাৰি পোৱা নাই পাছপৰ্টৰ আছে পাছপৰ্ট এনেকুৱা এটা চুকত দি দিছে এই চুকটো বিচাৰি জনসাধাৰণে মানে হাহাকাৰ লাগি গৈছে ঠাইমতে বিচাৰি পোৱা নাই এই অফিচখন কিন্তু তলৰ ফ্ল'ৰত মানে জনসাধাৰণে কাষ্টমাৰ বিচাৰিব পৰা এটা জেগাত মুকলি জেগা ৰাখিব লাগে বুলি মই সেইটো ভাবোঁ আমাৰ যিমান আমাৰ অসমৰ চিফ মিনিষ্টাৰৰ পৰা আদি কৰি আমাৰ যিমান মন্ত্ৰী আছে MLA আছে ডাঙৰ ডাঙৰ এখেতসকলে আজি AC ৰুমত আছে প্লেটত আছে এখেতসকলৰ কোনো প্ৰব্লেম নাই এখেতসকলে এনেকুৱা এটা মেডিকেলত চিকিৎসা কৰিবলৈ নাহে এখেতসকলৰ বেমাৰ হ'লে এখেতে বহুত ষ্টেণ্ডাৰ্ড ডাঙৰ ডাঙৰ মেডিকেলবিলাকত চিকিৎসা কৰে এখেতসকলে মানে অনুভৱ নকৰে জনসাধাৰণৰ ইয়াৰ কষ্টবিলাক অনুভৱ নকৰে আৰু অনুভৱ কৰিব লাগিব আৰু এই সমস্যাটো চৰকাৰে দূৰ কৰাৰ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি কৈছোঁ আমি চৰকাৰৰ জাগিৰৰ পৰা আহিছোঁ কাৰণ যিটো এনেকৈ 10 টকা টিকেটটো আছিলে এতিয়া 20 টকা হ'ব আমাৰ কাৰণে অসুবিধা হ'ব এতিয়া মই টেক্সি এটা কৰিব লাগে 1200 টকা কৈছে মই 1200 টকা নাই আকৌ কাইলৈ আহিব লাগিব এতিয়া চৰকাৰেতো কৈ দিয়াত অলপ অসুবিধা হৈছে বিশেষকৈ সাধাৰণ শ্ৰেণীৰ মানুহখিনিৰ কাৰণে কাৰণ উপাৰ্জনটো নাই তেওঁলোকৰ দিন হাজিৰা কৰি খোৱা মানুহখিনি ঔষধ কবি কিনি খাব বৃদ্ধি হৈছে দামটো নাখালেতো খাবতো লাগিবই বেমাৰীটো বচাব লাগিব সেইটো কাৰণে চৰকাৰে অলপ ভাবি চিন্তি চাব লাগে যে ঔষধৰ দামটো অলপ কমাই দিলে ভাল হয় ৰাইজলৈ সৰু শ্ৰেণীৰ মানুহখিনি সদায় এনেকৈ চলিবই লাগিব কাৰণ যাৰ টকা পইচা আছে সেই ডাঙৰলৈ যাব সৰুখিনিতো ইয়ালৈ আহিব লাগিব সেইটো নিয়মে মানে তেখেতসকলতো টকা পইচা থকা মানুহ মানে এইখন হস্পিটেলত কিয় আহিব নাহে কিন্তু আমাৰ গৰীব শ্ৰেণীৰ মানুহে আহিব লাগিব আৰু এইখিনি সুবিধা তাৰমানে চৰকাৰে মানে নুই কৰিব নালাগে সেইটোৱে আৰু মই আজি দেখাব আহিছিলোঁ এই ভঙাগড় মেডিকেলত নগাঁৱৰ পৰা আহিছোঁ 500 টকা মানে মোৰ মানে এক্সৰে কৰোঁতে লৈছে পূৰ্বতে কিমান লৈছিল গম পায় আগতে কমকৈ লৈছিল এতিয়া কিন্তু আজি 500 টকা লৈছে আজি যদি 500 লৈছে কাইলৈৰ পৰা আকৌ 20% বৃদ্ধি কৰিব অৰ্থাৎ দুগুণ আজি যদি 500 লৈছে কাইলৈ ল'ব 1000 তো এই সন্দৰ্ভত আপোনালোকৰ কিমান অসুবিধা এটা হ'ব কি ক'ব এতিয়া নগাঁৱৰ পৰা কিমান টকা খৰচ কৰি আহিছোঁ আমি কিন্তু এতিয়া ইমান পইচা লৈছে আমি বোলো ফ্ৰীতে দিব পাৰে চাগৈ পিছত দেখিছোঁ 500 টকা লাগিব এতিয়া 500 টকা দি পেলাই এক্সৰে কৰিছোঁ তাৰপৰা ঔষধটো বাদেই ঔষধত এতিয়া 1000 টকা গৈছে বুজিছে 1000 গৈছে আকৌ ভাড়াটো একে নগাঁৱৰ পৰা গুৱাহাটীলৈ আহিছোঁ বহুত টকা লৈছে চাওকচোন সেইটোতো আমাক অলপ ফ্ৰীকৈ দিব লাগে এই এক্সৰেটোত আমাকতো নিদিলে একে 500 টকাই লৈছে আঁচনিটো কি আঁচনি এটা ধৰ অৰুণোদয় আঁচনি দিছে অৰুণোদয় আঁচনি এতিয়া 1250 দিছে এতিয়া 1250 টকা একোৱেতো নহয় আমাৰ কিন্তু তাতকৈ আমাৰ সেই দুগুণ বেছিহে যায় আমাক সেইটো ফ্ৰীকৈ দিয়াটো বিচাৰিছোঁ আৰু মানে এতিয়া দুখীয়া শ্ৰেণীৰ মানুহেতো ইমান টকা খৰচ কৰি পেলাইতো আমাৰতো ট্ৰিটমেণ্ট কৰিব নোৱাৰে দিয়কচোন আমি এতিয়া দুখীয়া মানুহ আমি এতিয়া 5 টকা 5000 এতিয়া আমাৰ হেৰি খৰচ হয় কিন্তু সেই 5000টো আমি নোৱাৰোঁ বুজিছেনে আমি এতিয়া ভাবিছোঁ হেৰি এইটো চৰকাৰী হস্পিটালে আমাক ফ্ৰীকৈ দিব পাৰে কিন্তু ফ্ৰীকৈতো নিদিলে আমাক ওলোটাই বৃদ্ধিহে কৰিলে সেইটো চৰকাৰে আমাক দিব লাগে ওপৰৰ পৰা যে এইটো
তাতে এক্সৰে কৰা বা তেজ পৰীক্ষা সেইটো ফ্ৰীকৈ দিব লাগে কিন্তু আজি ইয়াত কি কৰিছে 500 টকা লৈছে এক্সৰে কৰোঁতে সেইটো আমি ফ্ৰী বিচাৰোঁ কি ক'ব এতিয়া চৰকাৰক এই চৰকাৰ কি ক'ম চৰকাৰ আমাক সেইটো সুবিধা দিয়ক আৰু ফ্ৰীটো যে আমাক তেজ পৰীক্ষা কৰা বা পেচাব পৰীক্ষা কৰা আকৌ এক্সৰে কৰা এইটো আমাক ফ্ৰীকৈ দিয়ক চৰকাৰ ফালৰ পৰা কিন্তু আমাৰ দুখীয়া শ্ৰেণীৰ মানুহেতো ইমান টকাৰ খৰচ কৰি এতিয়া নগাঁৱৰ পৰা আহিছোঁ আমি সেইখিনি পইচাও আমি এতিয়া 1000 টকা খৰচ কৰি আহিছোঁ আকৌ ইয়াত আহি পেলাই এতিয়া আমাৰ 3000 টকা খৰচ আছে এইখিনি পইচা আমি ক'ৰ পৰা দিম দুখীয়া শ্ৰেণীৰ মানুহ আমি কৰি মেলি খোৱা মানুহ এনেকুৱা অসুবিধা কি হ'ব আমাৰ সাধাৰণ শ্ৰেণীৰ যিখিনি মানুহখিনি অসুবিধাত পৰিব দুবেলা দুমুঠি যিসকলে খাই আছে তেওঁলোক অসুবিধাত পৰিব কাৰণ তেওঁলোকে আৰু দুবেলা দুমুঠি হাজিৰা কাম কৰি খাইছে তেওঁলোকে ইমান চিকিৎসা যদি দাম বঢ়াই দিয়ে তেওঁলোকে চৰকাৰী মেডিকেলত অহা কোনো অৰ্থ নাথাকিব গতিকে এইখিনি জেগা চৰকাৰে নকৰে সেয়াই অনুৰোধ কিন্তু আঁচনি পালে বুলিয়ে যে বস্তুৰ দাম বঢ়াব লাগিব সেইটো সঠিক উত্তম নহয় মানে আঁচনিৰ লগতে ধৰকচোন আপোনাৰ দুখীয়া মানুহখিনি আঁচনি পাইছে কিন্তু মধ্যম শ্ৰেণীৰ মানুহখিনি একো আঁচনিও নাই পোৱা তেওঁলোকে একো সুবিধাও পোৱা নাই তেওঁ কৰ্মক্ষেত্ৰত যিখিনি কৰি খাই আছে তেওঁলোকৰ বিপদত পৰিছে কি ক'ব চৰকাৰক এই বিষয়ে চৰকাৰ কি ক'ম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে সকলো চিকিৎসা বিভাগৰে হওক বা চব্জি বিভাগৰে হওক বা যিকোনো বিভাগৰ যাতে মূল্যৰ কম বৃদ্ধি কৰে এয়ে আমাৰ অনুৰোধ চৰকাৰলৈ এই চৰকাৰে মানে আমাক সহায়ো কৰিছে আৰু আমাৰ তাৰ পৰা গোটেইখিনি লৈছে সেনেকুৱা কৰিছে কি ক'ব এতিয়া অসম চৰকাৰক শেহতীয়াকৈ মানে বেয়া বুলি ক'লেওতো ভাল নালাগিব ভাল বুলিয়ে ক'ব লাগিব কিয় ভাল বুলি ক'ব সেনেকুৱা আৰু চবেই যদি ৰাইজে ভাল বুলি কয় একগোট হৈ যায় আমিনো আৰু কি ক'ম এনেকুৱা এতিয়া যদি চৰকাৰক যিয়ে নহওক যি যেনেকুৱা ধৰণৰ মন্তব্যই নকৰক কিন্তু আপোনালোকৰ যিটো অসুবিধা সেই অসুবিধাটো আপোনালোকে কোৱাটো আমাৰ বহুত হৈছে অসুবিধা আমাৰ বহুত হৈছে কাৰণ চব কিনিব নোৱাৰোঁ বজাৰত যাব নোৱাৰোঁ একো বস্তু ল'ব নোৱাৰোঁ মেডিকেলত আহিলে বহুত টকা লাগে গভমেণ্টতো লাগে আপোনাৰ প্ৰাইভেটকো যাব নোৱাৰোঁ গভমেণ্টত যিখিনি পইচা লাগে সেইখিনিও দিব নোৱাৰোঁ বহুত অসুবিধা হয় আমাৰ কিন্তু যি চৰকাৰী চিকিৎসালয়ত লোকসকলে আহে যে ইয়াতে অলপ কমত পাম সেই চিকিৎসা কিন্তু কমত নাই আৰু একেই হৈ যায় লাষ্টত আজি মাতিলে আৰু পৰহি মাতিব তাৰ নেক্সট দিনা মাতিব মাতি মানে আহোঁতে প্ৰাইভেটৰ সমানে পৰি যায় পইচাখিনি এতিয়া ৰাজকোষ উদং চৰকাৰৰ সেয়েহে এফালে যদি পুঁজিপতি কৰৰ পৰা সকাহ দিছে আনফালে আকৌ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে অৱশেষত এতিয়া ৰাজ্যৰ চিকিৎসা খণ্ডৰো চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি কৰি সাধাৰণ খাটি খোৱা জনতাৰ ওপৰতেই মাধমৰ সদাইছে পৰিৱৰ্তনৰ শ্লোগান দিয়া হিমন্ত বিশ্ব শৰ্মাৰ এইখন চৰকাৰে এটা কথা উল্লেখ কৰি থওঁ যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তকৈ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত যিসমূহ সৰ্বসাধাৰণ লোক তথা দৰিদ্ৰ লোক বা মধ্যবিত্তৰ লোকসকলে বেছিকৈ চিকিৎসা কৰাৰ কথা চৰ্চা চলি আহিছে তেনে প্ৰেক্ষাপটতে এতিয়া পুনৰ এবাৰ হিমন্ত চৰকাৰে মাধমৰ সুদালে সাধাৰণ জনতাৰ ওপৰতেই যিসকল সাধাৰণ জনতাৰ ভোট লৈ আজি ৰজাৰ আসনত আছে সেইসকল প্ৰজাকে এতিয়া এফালৰ পৰা কেঁকুৰা চেপা দিয়া আৰম্ভ কৰিছে এইখন হিমন্ত বিশ্ব চৰকাৰে চিকিৎসাৰ ব্যয়ৰে ৰাজ্যৰ পকেট তলি উদং 72 কৰাৰ সমান্তৰালকৈ এতিয়া বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ অহা 7 আগষ্টত পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।